যোৰহাট শাখা লেখিকা সংস্থাৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়ালৈ বিচিত্ৰ অনুষ্ঠানত সংস্থাৰ সদস্যসকলে গীত মাতৰ লগতে নাটক পৰিৱেশন কৰে। লেখিকা সংস্থাৰ অসমৰ সভাপতি মামণি গগৈ বৰুৱাই মুকলি সভাত সভাপতিত্ব কৰি উদ্বোধনী ভাষণত গৌৰৱোজ্জ্বল 50 বছৰীয়া বৰ্ণিল অধ্যায়ৰ ভেটি সোঁৱৰণি সাৰুৱা মন্তব্য আগবঢ়ায়। যোৰহাট শাখা লেখিকা সংস্থাৰ সভাপতি ডক্টৰ নমিতা শইকীয়াই সভাপতিৰ অভিভাষণ আগবঢ়াই যোৰহাটৰ প্ৰয়াত মহিয়সী নাৰীসকলৰ অৱদান আলোকপাত কৰে। গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক যোগানন্দ বৰা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই আউনীআটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ মানিক শইকীয়াই। বিশিষ্ট অতিথিৰূপে সভাত সুস্থ বৃদ্ধি কৰে ক্ৰমে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্ত ৰাজকোঁৱৰ, সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজমণি বেজবৰুৱা আৰু সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন। আজি যোৰহাট শাখা লেখিকা সংস্থাৰ সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান। লেখিকা সংস্থা অসমৰ প্ৰথম আৰু এটি অন্যতম গতিশীল শাখা হিচাপে এই শাখাটোৱে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াটো আমাৰ বাবে পৰম গৌৰৱৰ কথা। এই শাখাটোৰ পৰা গৈয়ে মই অসমৰ নেতৃত্ব দিবলৈ আগবাঢ়ি যাব পাৰিছোঁ আৰু বিভিন্ন সময়ত শাখাটিয়ে বহুতো নতুন নতুন কাম, যিসমূহ বৌদ্ধিক চিন্তা চৰ্চাৰে ভৰপূৰ, তেনেধৰণৰ কাম কৰিছে। প্ৰথমতেই অনুষ্ঠানটো আৰম্ভ হোৱাৰ কিছু বছৰ পিছতেই মুখপত্ৰ প্ৰকাশ কৰিছে, যিখন কেন্দ্ৰতো হোৱা নাছিলে যি সময়ত, আৰু মহিলা নাট্যকাৰৰ সন্ধানত নাটকৰ প্ৰতিযোগিতা 84 চনৰ পৰা এতিয়ালৈকে চলি আছে। মহিলাই নাটক ৰচনা কৰিছে, মহিলাই অভিনয় কৰিছে, পৰিচালনা কৰিছে, এনেধৰণৰ বহু নাট্যকাৰ সৃষ্টি হৈছে। আৰু এতিয়া সকলো বিভিন্ন সময়ত গ্ৰন্থ প্ৰকাশ এটা গুৰুত্বপূৰ্ণ কথা। যোৰহাট শাখা লেখিকা সংস্থাৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে বহু গ্ৰন্থ প্ৰকাশ কৰি আছে আৰু ইয়াৰ প্ৰতিগৰাকী সদস্যাই আচলতে হাতত কলম লৈ যিটো লেখিকা সংস্থাৰ উদ্দেশ্য, পোহৰৰ জোনাকী বাটলৈ সকলোকে আগবঢ়াই লৈ অহা, সেইসকল যিসকল লেখিকাই হাতত কলম লৈ প্ৰকাশৰ সুবিধা পোৱা নাই তেখেতসকলক আগবঢ়াই লৈ আহিছে। আৰু যোৰহাট অঞ্চলত, যোৰহাট জিলাখনতে এই শাখা লেখিকা সংস্থাটোৱে কিছু বৌদ্ধিক কৰ্ম কৰি আছে। আমাৰ শাখা জিলা ভিত্তিত আমাৰ নাথাকে, শাখা আৰু কেন্দ্ৰ পোনপটীয়া যোগাযোগ থাকে। গতিকে যোৰহাট শাখাই যিখিনি কৰিছে সেইখিনিৰ লগত আমি কেন্দ্ৰৰ সকলোৱে গৌৰৱান্বিত আৰু সোণালী জয়ন্তী বৰ্ষতো এনেধৰণৰ বহু ভাল কাম হওক, এই কথা আমি কামনা কৰোঁ। আৰু সকলোলৈকে যিসকলে প্ৰতিষ্ঠা কৰিলে এই শাখাটো, তেখেতসকলক স্মৰণ কৰিছোঁ। আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰথমেই 50খন পতাকা উত্তোলনেৰে গৌৰৱোজ্জ্বল 50 বছৰত আমি স্মৰণ কৰিলোঁ আৰু 50 গছি বন্তি প্ৰজ্বলন কৰি সেইসকলৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আৰু লেখিকা সংস্থা অসমে এই শাখাটিৰ লগত সদায় জড়িত হৈ থাকি শাখাটি আগবাঢ়ি যোৱাটো কামনা কৰোঁ। সোণালী জয়ন্তী বৰ্ষ সুকলমে পাৰ হওক, তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকক। যোৰহাট শাখা লেখিকা সংস্থাৰ আজি আমাৰ গৌৰৱোজ্জ্বল 50 বছৰৰ প্ৰথমটো দিন আমি আৰম্ভণি অনুষ্ঠান হিচাপে আৰম্ভ কৰিছোঁ আৰু এই অনুষ্ঠানটো আমি পুৱাৰ কাৰ্যসূচী হিচাপে 50খন পতাকা উত্তোলন কৰিছিলোঁ আৰু 50 গছি বন্তি প্ৰজ্বলনেৰে আমাৰ যিসকল প্ৰয়াত আমাৰ সংস্থাৰ যিসকল গুৰি ধৰোঁতা আছিল তেখেতসকলৰ স্মৰণত আমি বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰিছিলোঁ। এই 50 বছৰৰ যিটো যাত্ৰা, সেই 50 বছৰৰ যাত্ৰাত যোৰহাট শাখা লেখিকা সংস্থাই বহুখিনি কৰ্ম কৰি আহিছে, যাৰ কাৰণে আমি আচলতে সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। আমাৰ পূৰ্বৰ যিসকল আমাৰ গুৰি ধৰোঁতা মাননীয় সদস্যসকল আছিল, বিষয়ববীয়াসকল আছিল, সেইসকলৰ পদাংক অনুসৰণ কৰি কৰি আজি আমি আহি এই স্থানত অৱনীত হৈছোঁ আৰু বহুখিনি কাম আমি যোৰহাট শাখাৰ হৈ কৰি আহিছোঁ। আৰু এইকাৰণে কৈ ভাল লাগে যে যোৰহাট শাখা লেখিকা সংস্থা অসমৰ প্ৰথমটো শাখা আছিল। 1976 চনত লেখিকা সংস্থা অসম গঠন হৈছিল আৰু 1977 চনত যোৰহাট শাখা লেখিকা সংস্থা গঠন হৈছিল। গতিকে প্ৰায় ওচৰে ওচৰে যাত্ৰা কৰা এই দুয়োটা অনুষ্ঠানৰ বাই ভনীৰ দৰে আমি সকলোখিনি কাম আগবঢ়াই নিছিলোঁ আৰু বিশেষকৈ আমাৰ যিটো নাৰী শক্তি, যিসকল লেখিকা, কাৰণ আমাৰ সংস্থাৰ বা লেখিকা সংস্থাৰ মূল মন্ত্ৰই হ'ল যে হাতত কলম তুলি লোৱা, আৰু সেইমতে আমাৰ সংস্থাৰ সদস্যসকলে বিভিন্ন কাম বিভিন্ন সময়ত কৰি আহিছে। বিশেষকৈ লেখনিৰে নিজক সদায়
এখন সুকীয়া আসনত অধিষ্ঠিত কৰি আহিছে। আৰু ইয়াৰ বিষয়ে আপুনি কিবা জানিব খুজিলে আমি আৰু কিছু সুসূত্ৰ দিব পাৰিম। আজি মানে মূল সভাখন কেতিয়া পৰা আৰম্ভ হ'ব আৰু কি কি কাৰ্য হৈছে? এই বছৰ আচলতে আমি আৰম্ভ কৰিছোঁ আজিৰ দিনটোতে 1 জুলাইত প্ৰতিষ্ঠা হৈছিল আৰু সেইকাৰণে আজিৰ দিনটোত আমি ক'লোৱেই যে পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনে আৰম্ভ কৰিছোঁ আৰু মূল সভাখন আমাৰ 12:30 পৰা আৰম্ভ কৰিম আমি এতিয়া। বিশিষ্ট ব্যক্তিসকল আহি আছে আৰু আজিৰ কাৰ্যসূচীত আমি অকল সেই বিশিষ্ট ব্যক্তিসকলৰ মাজত আমি নিৰ্দিষ্ট বক্তা হিচাপে ৰাখিছোঁ বা বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক আৰু সন্ধিয়া আমি এক বিচিত্ৰানুষ্ঠান আয়োজন কৰিছোঁ য'ত আমাৰ সংস্থাৰ লেখিকাসকলৰ গীত মাতেৰে আৰু তেখেতসকলে ৰচনা কৰা নাটেৰে অভিনয়েৰে আৰম্ভ হ'ব। আৰু এইখিনিতে আপোনাক জনাই মই ভাল পাম সমূহ দৰ্শকক যে যোৰহাট শাখা লেখিকা সংস্থাৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে আৰু সেই ইতিহাস অনুসৰি যোৰহাট শাখা লেখিকা সংস্থাই প্ৰথমবাৰ এইকাৰণেই কৈছোঁ যে লেখিকা সংস্থা অসমে প্ৰকাশ কৰাৰ আগতেই যোৰহাট শাখা লেখিকা সংস্থাই মুখপত্ৰ প্ৰকাশ কৰিছিল আৰু সেই মুখপত্ৰৰ যোগেদি লেখিকাসকলক এক স্থান দিছিল আৰু তাৰ লগতে যোৰহাট শাখা লেখিকা সংস্থাই প্ৰথমবাৰৰ বাবে মহিলা নাট্যকাৰৰ সন্ধানত একাংক নাট প্ৰতিযোগিতা আৰম্ভ কৰিছিল আৰু সেয়া হৈছিল 1984 চনত আৰু সেই নাট প্ৰতিযোগিতাৰ মাজেদি মহিলা লেখিকাক মানে বিচাৰি উলিওৱাৰ উপৰিও মহিলা অভিনেত্ৰীসকলক বিচাৰি উলিয়াইছিল আৰু সেই অনুষ্ঠানটোৰ আৰম্ভণিতেই সম্বৰ্ধনা জনাইছিল এনেকুৱা এগৰাকী মহিলাক যাক সেই সময়ত বোলছবি কৰাৰ বাবে সমাজে এঘৰীয়া কৰি থৈছিল। তেখেত আছিল আইদেউ সন্দিকৈ আৰু তেখেতে জয়মতী বোলছবিখনত মুখ্য নায়িকাত অভিনয় কৰিছিল আৰু সেইকাৰণে সমাজে তেওঁ এঘৰীয়া কৰিছিল। সেইগৰাকী ব্যক্তিক আনি কিন্তু সমাজৰ আগত স্থান দিছিল যোৰহাট শাখা লেখিকা সংস্থাই। ইয়াৰ উপৰিও বহুবোৰ গ্ৰন্থ যোৰহাট শাখা লেখিকা সংস্থাৰ পৰা প্ৰকাশিত হৈ আহিছে। সংস্থাৰ বিভিন্নগৰাকী সদস্যাই বিভিন্ন সময়ত বিভিন্ন গ্ৰন্থৰ বাবে বঁটা বাহন লাভ কৰি আহিছে। তেখেতসকলৰ সৃষ্টিকামীৰ বাবে তেখেতসকলে সন্মান লাভ কৰি আহিছে, সাহিত্যিক পেঞ্চন লাভ কৰিছে, সাহিত্য অকাডেমি পুৰস্কাৰ পাইছে আমাৰ সংস্থাৰ পৰাই দীপিকা চক্ৰৱৰ্তী বাইদেউ যিগৰাকী এতিয়া প্ৰয়াত। গতিকে এনেকুৱা বহুগৰাকী ব্যক্তিৰ সান্নিধ্যৰে যোৰহাট শাখা কিন্তু সমৃদ্ধ হৈ আছে বুলি আমি গৌৰৱ কৰোঁ আৰু সেই 50 বছৰীয়া যাত্ৰাত এইসকলৰে অৰিহণা আছে। সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।